হয় নিশ্চয় ক'ব লাগিব যে মনত প্ৰবল ইচ্ছা থাকিলে শিক্ষাৰ ক্ষেত্ৰত কোনো বাধাই যে পাচিৰ হ'ব নোৱাৰে তাৰে প্ৰমাণ কৰি দেখালে বিশ্বনাথৰ চোৱাগাৰীৰ এগৰাকী মহিলাই। বিশ্বনাথৰ চোৱাগাৰীৰ উলুফা বেগম নামৰ মহিলাগৰাকীয়ে ৩৬ বছৰ বয়সত তেখেতে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ দেখুৱালে। পুত্ৰৰ সৈতে একেলগে মাতৃ পুত্ৰ একেলগে উত্তীৰ্ণ হ'ল এই যি ২০২৪ বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এই ফলাফলত তেখেতসকলে উত্তীৰ্ণ হৈ দেখুৱালে। মোৰ লগত আছে হৈছে বিশ্বনাথৰ চোৱাগুৰিৰ যি উলুফা বেগম নামৰ এইগৰাকী মহিলাই এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুত্ৰৰ সৈতে একেলগে সুদীৰ্ঘ ৩৪ বছৰ পাছত উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মই আপোনাৰ পৰা অকণমান কথা জানিবলৈ যত্ন কৰিম। যিহেতু আপুনি পুত্ৰৰ লগত আপোনাৰ নিজৰ পুত্ৰৰ লগত আপুনি একেলগে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলে, একেলগে এইবাৰ উত্তীৰ্ণ হৈছে, কি ক'ব, কেনেকুৱা মনোভাৱ? মনত ফূৰ্তিটো পূৰা লাগিছে। এতিয়া আৰু পৰীক্ষাৰ খবৰ আজিয়ে ৰিজাল্টটো পালোঁ। ল'ৰাই ফাৰ্ষ্ট মাৰিছে, মই ছেকেণ্ড মাৰিছোঁ। মনত পূৰা আনন্দ আৰু ফূৰ্তি আছে। ৩৪ বছৰৰ পাছত দিবলগীয়া হ'ল? মই মানে ক্লাছ 9ৰ পৰা বিয়া হৈ আহিছিলোঁ। মনত আগৰ পৰাই আশা আছিল যে মেট্ৰিকটো দিম। পিছতে ঘৰ সংসাৰ এইটো আছিলেই। এতিয়া অলপ মানে ল'ৰা ছোৱালীও ডাঙৰ হৈ গ'ল, ভাবিছোঁ এতিয়া পঢ়িব আছোঁ আৰু মানুহজনে পঢ়াবৰ কাৰণে মন দিছে। সেইকাৰণে ক্লাছ 9ৰ পৰা এডমিশ্যন লৈ ৰেজিষ্ট্ৰেশ্যন মকবুল হুছেইনিয়া হাই স্কুল। আচ্ছা, তাৰ পৰা পৰীক্ষা দিয়া হ'ল? তাৰ পৰা পৰীক্ষা দিলোঁ। ল'ৰাই প্ৰথম পাইছে? ল'ৰা প্ৰথম পাইছে। তাকে কেনেধৰণে পঢ়া শুনা কৰিছিলে? যিহেতু ঘৰৰ কাম থাকে, ব্যস্ততা থাকে, তাৰ মাজত কেনেকৈ পঢ়া শুনা আৰু মনত মানে কেনেকুৱা ধৰণে আহিছিলে? মানে এতিয়া ল'ৰাটো পঢ়া শুনা কৰিছে, তাকতো পূৰা গাইড মই দিছোঁৱে যে বাহিৰত যাব নালাগে, ঘৰত পঢ়া শুনা কৰ। আৰু ময়ো তাৰ লগত কেতিয়াবা তাৰ লগত পঢ়িছোঁ আৰু ঘৰৰ কাম কাজত মানুহজনে হেল্প কৰিছে। ঘৰত আৰু মানুহ আছে, ঘৰুৱা কামত হেল্প কৰিছে। কিমান সময় পঢ়িছিলে সুধিব নাপায় ব্যস্ততাৰ মাজতো, আপুনি কিমানমান সময় পঢ়িছিলে? এনে পঢ়া শুনা মানে মোৰতো আৰু সময় কি, মই ঘৰৰ কাম কৰিছোঁ, টাইম পাইছোঁ, তেতিয়াই পঢ়িব বহিছোঁ। ল'ৰাৰ লগত একেলগে পঢ়ে নে কি? ল'ৰাৰ লগত বেছি, ল'ৰাকোতো ডিষ্টাৰ্ব দিব নোৱাৰি। ল'ৰা নিজে নিজে পঢ়িছে। তাৰ মানে যেতিয়া 1-2 ঘণ্টা টাইম আৰু তাৰ লগত বহি কিবা কিবি শিকাই লৈছোঁ। আপুনি শিকাই দিছে নে আপোনাক শিকাইছিল তেখেতে? নহয়, তাই মোক শিকাই দিছে। আপোনাৰ ল'ৰাই আপোনাক শিকাই দিছে। এনেকৈ পঢ়া শুনা কৰা হৈছে। আজি উত্তীৰ্ণ হ'ল, গোটেই দেখিব পৰা হৈছে গোটেই গাঁওবাসী আপোনাৰ ঘৰত ভিৰ কৰি আছে। এনে ফূৰ্তি লাগিছে আৰু আজি দুয়োগৰাকী ফাৰ্ষ্ট ছেকেণ্ড মাৰিছোঁ কাৰণেই চব ফূৰ্তিতে আছে আৰু। নিশ্চয় ধন্যবাদ জনাইছোঁ। পুত্ৰ আছে তেখেতৰ, যি পুত্ৰৰ সৈতে একেলগে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতসকলে অৱতীৰ্ণ হৈছিলে আৰু এইবাৰ উত্তীৰ্ণ হৈছে, যি ফলাফলত উত্তীৰ্ণ হৈছে। মাৰ লগত একেলগে পৰীক্ষা দিছিলা, কি ক'বা? আনন্দ অনুভৱ হৈছে, কিয়নো মই মাৰ লগত পৰীক্ষা দিছোঁ আৰু মায়ে ছেকেণ্ড ডিভিজন পাইছে, মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ। মায়ে কৈছে তুমি মাক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিছিলা বুলি কৈছে। হয়। কেনেকৈ সহায় কৰিছিলা? আজৰি সময়ত সহায় কৰিছিলোঁ, একেলগে পঢ়িছোঁ। নিশ্চয় হ'ব, ধন্যবাদ জনাইছোঁ। ক'ব লাগিব এয়া আছিলে বিশ্বনাথৰ চোৱাগুৰিৰ যি মাতৃ পুত্ৰ একেলগে যি ২০২৪ বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হৈছে। ক'ব লাগিব এক উৎসৱমুখৰ পৰিৱেশ হৈছে বিশ্বনাথৰ এই চোৱাগুৰি অঞ্চলত।